কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ মাস্ক হেলমেট পিন্ধি বাইকত অহা দুই দুৰ্বৃত্তৰ এই আক্ৰমণত ক্ষতিগ্ৰস্ত হুছেইনৰ ইনোভা বাহন নিশা লাহৰীঘাটত দলীয় কাম-কাজ কৰি ঘৰমুখী হৈ মৰিগাঁৱলৈ আহি থকাৰ সময়তে সংঘটিত হয় উক্ত ঘটনা মুখত মাস্ক লগাই হেলমেট পিন্ধি বাইকত আহি থকা দুই দুৰ্বৃত্তই আক্ৰমণ কৰে ইমদাদ হুছেইনক সৌভাগ্যক্ৰমে কোনো ক্ষয়ক্ষতি নহল ইমদাদ হুছেইনৰ ইফালে ইমদাদ হুছেইনে ব্যৱহাৰ কৰা AS01 AS6358 ইনোভা বাহনখন বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় দুৰ্বৃত্ত ইমদাদ হুছেইনৰ বাহনত এডাল জোঙা ৰডেৰে কৰিছিল আক্ৰমণ ঘটনা সন্দৰ্ভত মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ইমদাদ হুছেইনে উক্ত ঘটনা সন্দৰ্ভত বৰ্তমান মৰিগাঁও আৰক্ষীৰ তদন্ত অব্যাহত আছে আজি পুৱাৰ ভাগৰ পৰা মই প্ৰথমে গ'লোঁ আমাৰ মৈৰাবাৰী এখন দলীয় সভাত অংশগ্ৰহণ কৰিলোঁ তাৰপিছত দলৰ কেইবাগৰাকী সতীৰ্থৰ ঘৰত গ'লোঁ তাৰপিছত মই মৈৰাবাৰীৰ পৰা পোনে পোনে আহি পেলাই ভৈয়াগা পালোঁহি ভৈয়াগাত মই দলীয় সতীৰ্থসকলৰ কথা পাতিলোঁ সন্ধিয়া সময়ত বজাৰত বহিলোঁ তাৰপিছত 7:30 মান বজাত তাৰ পৰা মই মৰিগাঁও অভিমুখে আহি থকা অৱস্থাত বৰদোপা টোপৰ পৰা 6-7 কিলোমিটাৰ হয়তো 6-7 কিলোমিটাৰমান পাৰ হৈ গেৰুৱা পাৰ হৈ দুখন ব্ৰিজৰ চাগে মাজত আহি থকা অৱস্থাত দুজন বাইকত থকা আৰোহীয়ে মোক এনেকৈ ছিগনেল দিলে মই কিন্তু জাষ্ট স্পীডটো ড্ৰাইভাৰক কমাব কৈছিলোঁ কমোৱাৰ সময়তে এটা সন্মুখৰ পৰা এডাল জোঙা ৰড আহি মোৰ গাত মাৰি দিছে কিন্তু গ্লাছখন পিছলি গ'ল তাৰ পৰৱৰ্তী সময়ত পুনৰ সেইভাবে আকৌ অভাৰটেক কৰি আহি পেলাই পুনৰবাৰ আকৌ এটেক কৰে মই যে গাড়ী স্পীড গ'লোঁ স্পীডত গাড়ী গ্লাছ ভাঙি ৰড সোমাই গৈছে কিন্তু ৰডডাল সোমাই নগ'ল সিহঁতে আকৌ টানি লৈ গ'ল তাৰপিছত মই গাড়ী স্পীড দিয়াৰ পিছত সিহঁতে 1-2 কিলোমিটাৰমান মোক পিছা কৰাৰ পিছত সিহঁতে ৰখি গ'ল তেওঁ কি বাইকত আহিছিলে বাইকত আছে নাম্বাৰ প্লেট বিহীন বাইক আৰু আপোনাৰ তেওঁলোকৰ মুখত ক'লা কাপোৰ আৰু ফুল মাস্ক হেলমেট দুজন খুব হেল্ডি ল'ৰা কি সন্দেহ কৰিছে আপুনি এতিয়া মইতো দুৰ্বৃত্ত আক্ৰমণ কৰিছে মোৰ হাততো কোনো প্ৰমাণ নাই দুৰ্বৃত্ত আক্ৰমণ আৰু এতিয়া আপুনি থানাত এতিয়া মই মৰিগাঁও সদৰ থানাত আহি পেলাই এজাহাৰ দিম আহি পাইছোঁ গতিকে মই অসম আৰক্ষীক অনুৰোধ কৰিছোঁ যাতে উপযুক্ত তদন্ত কৰি কালপিতসকলক দোষীক অনতিপলমে শাস্তি প্ৰদান কৰক কৰায়ত্ব কৰক তেতিয়া আমি সদায় ৰাইজৰ লগত থাকোঁ ৰাইজৰ বাবে কাম কৰোঁ বিভিন্ন সময়ত যাওঁ যদি আমি এনেদৰে এটা অসুৰক্ষিত অৱস্থাত থাকিব লগা হয় বা যি টি সময়ত যদি দুৰ্বৃত্তই আমাক টাৰ্গেট কৰি লয় তেতিয়া আমি আমাৰ কাম কৰাত অসুবিধা হয় যি কি নহওক যিমানেই দুৰ্বৃত্তই আমাক আক্ৰমণ নকৰক যিমানেই তেওঁলোকে ভয়ভাৱকে নিদিয়ক আমাৰ মোৰ যিটো দায়িত্ব আৰু কৰ্তব্য তাৰ পৰা কেতিয়াও বিচলিত কৰিব মোক নোৱাৰে মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট এনি ভাৰত 24